আসলে 2021 বৰ্ষৰ 1 ছেপ্টেম্বৰ তাৰিখতে আমি এই গোলাঘাট জিলাৰ মকচলীয়া চহৰ সৰুপথাৰৰ পৰা অসমীয়া ভাষা সাহিত্যলৈ বা কাব্যিক জগতলৈ যথাসামান্য অৱদান আগবঢ়োৱাৰ মানসেৰে আমি বিনম্ৰ প্ৰয়াস কৰি ৰদালি কাব্যালোচনী আৰু ৰদালি প্ৰকাশন আৰম্ভ কৰিছিলোঁ আৰু এই ৰদালি কাব্যালোচনী আৰু ৰদালি প্ৰকাশনৰে আজি আহি আমি এই 3টা বৰ্ষ অতি সুকলমে সম্পন্ন কৰিছোঁ আৰু এই আপাহতে আমি আজি 3য় বৰ্ষপতি অনুষ্ঠান সৰুপথাৰ নগৰস্থিত এই হনুমান মন্দিৰৰ প্ৰেক্ষাগৃহত 3য় বৰ্ষপতি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু অতি সুখৰ কথা যে আমি যেনেধৰণে কামনা কৰিছিলোঁ বা মনত ভাবিছিলোঁ যে অসমীয়া সাহিত্য জগতলৈ কিঞ্চিত কিবা আগবঢ়াব পাৰোঁ নেকি আমি ৰদালি প্ৰকাশনৰ পৰা আজি এই মঞ্চৰ পৰাই আমি প্ৰায় 30খনকৈ গ্ৰন্থ উন্মোচন কৰিবলৈ সক্ষম হৈছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকসকলে গল্পকাৰসকলে তেখেতলোকৰ গ্ৰন্থ আমাক প্ৰকাশ কৰিবলৈ সুবিধা দিলে আৰু আজি এই অনুষ্ঠানতে আমি 30খন গ্ৰন্থ ইয়াতে প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছোঁ আৰু ইয়াৰ লগে লগে এই বৰ্ষপতি অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি ৰদালি কাব্য বঁটা আৰু ৰদালি সংবাদ সেৱা বঁটা দুটাকৈ বঁটা আমি প্ৰদান কৰিছোঁ ৰদালি সংবাদ বঁটা আমি অসমীয়া সংবাদ জগতলৈ অসমৰ সংবাদ জগতলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা এগৰাকী যশস্বী সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাদেৱলৈ আমি ৰদালি সংবাদ সেৱা বঁটা প্ৰদান কৰিছোঁ আৰু ৰদালি কাব্য বঁটা হিচাপে ৰদালিলৈ তথা অসমীয়া কবিতা কাব্য জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা আমাৰ অসমৰ তথা আমাৰ গোলাঘাটৰ এগৰাকী যশস্বী কবি স্বৰ্ণালী দাস বাইদেউক আমি ৰদালি কাব্য বঁটা আজি প্ৰদান কৰিছোঁ আৰু ইয়াৰ লগে লগে এটা কথা খুবেই ভাল লাগিছে যে আমি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত কবিতা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ এই কবিতা প্ৰতিযোগিতাত অসমৰ প্ৰায় 70তকৈও অধিক কবিয়ে অংশগ্ৰহণ কৰি আমাৰ ইয়ালৈ কবিতা প্ৰেৰণ কৰিছিলে আৰু তাৰে এই কবিতাসমূহ আমাৰ বিশেষ বিচাৰকে নিৰ্বাচন কৰি দুটা বঁটা ইয়াতে আমি পুৰস্কাৰ দিবলৈ সক্ষম হৈছে প্ৰথম পুৰস্কাৰ দি পাবলৈ সক্ষম হৈছে নলবাৰী নিৰ্জনিকা দত্ত ডাঙৰীয়ানীয়ে আৰু দ্বিতীয় পুৰস্কাৰ দি পাবলৈ সক্ষম হৈছে যোৰহাট জিলাৰ মৰিয়নীৰে অৰণ গগৈদেৱে খুবেই ভাল লাগিল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনাৰ লখিমপুৰ ধেমাজি তিনিচুকীয়া এইফালে নলবাৰী গুৱাহাটী নগাঁও কাৰ্বি আংলং বিভিন্ন জেগাৰ পৰা ইয়াতে সমবেত হোৱাত আমাৰ আচলতে খুবেই ভাল লাগিছে ৰদালি আজি আচলতে কেৱল কাব্যালোচনী বা সংবাদ প্ৰকাশনেই হৈ থকা নাই অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলক একত্ৰিত কৰি একেটা মঞ্চত আজি গোট খুৱাই যে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিছোঁ তাতে আমি খুবেই সুখী আৰু ৰদালি আচলতে কাব্যালোচনীখনৰ যোগেদি আমি অসমৰ পিছপৰা অঞ্চলৰ যিসকল নতুন মুখৰ কবি সৃজন কৰাৰে এটা আমাৰ হেঁপাহ আছিলে আমাৰ আশা আছিলে আৰু সেই আশা আৰু সপোনক সাৰোগত কৰিয়ে আমি ৰদালি প্ৰকাশনৰ পৰা এনেদৰে আমি কাব্য সংকলন প্ৰকাশ কৰিছোঁ আৰু ৰদালি কেনেকৈ আগবঢ়াই লৈ গৈ আছোঁ